বিজেপিত আছিলো দল কেতিয়াও কোনো ৰাজনৈতিক দলে দল বেয়া নহয়, দলত থকা ব্যক্তিসকল বেয়া থাকে আৰু ব্যক্তিয়েহে দল বেয়া কৰে। আৰু ভাৰতীয় জনতা পাৰ্টি দলো আগতে ভাল আছিল, কিন্তু কংগ্ৰেছত দুৰ্নীতি কৰি কংগ্ৰেছ দলটোক বদনাম কৰা যিসকল ব্যক্তি আছিল, দুৰ্নীতিৰ মূল কাণ্ডাৰীসকল বিজেপি দলটোলৈ গুচি গ'ল আৰু সেইসকল ব্যক্তিয়ে গৈ বিজেপি দলতো একেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু সেইটো কাৰণে কি হ'ল, আমি এটা উশাহ ল'ব নোৱাৰা পৰিস্থিতিত আমি পুৰণা যিসকল বিজেপি কৰ্মী আছিলো, এটা উশাহ ল'ব নোৱাৰা পৰিস্থিতি বৰ্তমান জীয়াই আছে, সংগঠন কৰি আছে। সেইটো কাৰণে আমি ভাবিছো যে আমি কিহৰ কাৰণে ৰাজনীতি কৰিছো। ৰাজনীতি আমি সমাজৰ কাৰণে কৰিছো, ৰাজনীতি আমি দেশৰ কাৰণে কৰিছো, দেশৰ কল্যাণৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে, উঠি অহা নৱপ্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে, সমাজখন সুৰক্ষিত কৰিবৰ কাৰণে, জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে। যেতিয়া এইবিলাক কথা দুৰ্নীতিৰ পৰ্যায়লৈ পৰ্যবেক্ষিত হয়, এইবিলাক কথা বাদ পৰে, তেতিয়াহ'লে আমি আৰু সেইটো জেগাত থাকি পেলাই ৰাজনীতি কৰা পৰিৱেশ নাথাকে। তাৰ বাবে চিন্তা কৰিলো যে আমি এটা নিকা ভাৱমূৰ্তিত ৰাজনৈতিক দলত যাব লাগে। যিহেতু কংগ্ৰেছ দল বদনাম আছিল, মানুহে এতিয়াও কংগ্ৰেছ দলক বদনামী বুলিয়ে কয় বা তেনেকুৱা দুৰ্নীতি লিপ্ত বুলিয়ে কয়, কিন্তু সেইটো আচলতে মানুহে জনসাধাৰণে ভুল কৰে। জনসাধাৰণে এটা কথা বুজিব লাগে যে কংগ্ৰেছত থাকি পেলাই কংগ্ৰেছক বদনাম কৰা ব্যক্তিসকল কোন আছিল। আজি কংগ্ৰেছত চিণ্ডিকেট কৰা ব্যক্তিসকল কোন আছিল, কংগ্ৰেছত চাকৰি বজাৰ মেলা মানুহকেইজন কোন আছিল, কংগ্ৰেছত থাকি পেলাই লুটিপুটি খোৱা মানুহকেইজন কোন আছিল, কংগ্ৰেছত থাকি পেলাই অগাধ সম্পত্তি মালিক কোন হ'ল, সেইসকল ব্যক্তিয়ে আকৌ বিজেপিলে গুচি গ'ল। এই কথাবিলাকে আমি কিছু ক্ষেত্ৰত আমি অসুবিধা পাই আছিলো। আৰু বিজেপিয়ে যিখিনি কথা কৈ পেলাই পৰিৱৰ্তনৰ শ্লোগান দি পেলাই যিটো কথা কৈ শাসনলৈ আহিছিল, তাৰ পৰা কিন্তু সম্পূৰ্ণৰূপে ফালৰি কাটি কাম কাজ কৰিছে। আৰু তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰা নাই, কাৰণ মূল্যবৃদ্ধিৰ কথা চাওক, আজি সৰ্বসাধাৰণ ৰাইজ যাতে অসুবিধা হৈছে আৰু ব্যৱসায় বাণিজ্য মোটামুটি শেষেই হৈছে, ব্যৱসায়ীসকল পদপথলৈ আহিবলগীয়া অৱস্থা হৈ গৈছে, টেক্সৰ পৰা ব্যৱসায়ীসকল মূৰ তুলি থিয় হ'ব পৰা নাই। এনেকুৱা কিছুমান কোনো পৰিকল্পনাবিহীন কাম কাজে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিবলৈ লৈছে। আৰু পুঁজিপতিসকলক অগ্ৰাধিকাৰ দি পেলাই যিটো কাম কাজ কৰিছে, সেই কাম কাজে মই ভাবিছো সাধাৰণ জনতাক একেবাৰে পেটে মৰাৰ এটা ব্যৱস্থা আজি অৱস্থালৈ আহিছে। সেইকাৰণে এইবিলাক কথা দেখি শুনি আৰু আমি প্ৰতিবাদ কৰিলে নিশ্চয় দলে বহিষ্কাৰ কৰিব। সেইকাৰণে থাকিব নোৱাৰি পেলাই আমি দলত পদত্যাগ কৰিলো। যিহেতু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা আহিছো আৰু এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত কাম কৰা এটা সুযোগ আমাক লাগে। আৰু তেতিয়া দেখিলো যে গৌৰৱ গগৈ ডাঙৰীয়া এটা নিকা ভাৱমূৰ্তি ব্যক্তি, তেওঁৰ বিৰুদ্ধে যোৱা বিগত 2টা কাৰ্যকালত তেওঁ সাংসদ আছিল, তেওঁৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ অহা নাই। আৰু তাতকৈ এটা প্ৰধান কাৰণ হৈছে যে তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত তেওঁৰ বিৰুদ্ধে এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বা তেওঁৰ পত্নীৰ বিৰুদ্ধে যিমান বদনাম ওলাইছে বা যিমান অগাধ সম্পত্তি দুৰ্নীতিৰ কথা ওলাইছে, তেনেকুৱা কোনো ধৰণৰ বক্তব্য কিন্তু আজিলৈকে আমি তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আমি নেদেখিলো। কাৰণ তৰুণ গগৈ ডাঙৰীয়া নিকা ভাৱমূৰ্তি। আৰু নিশ্চয়কৈ এইটো ভাবিলো যে কংগ্ৰেছ দলৰ পৰা যিহেতু যিসকল দুৰ্নীতিলিপ্ত ব্যক্তি গুচি আহিল, দলটো নিকা এতিয়া বৰ্তমান। আৰু গৌৰৱ গগৈ ডাঙৰীয়া এটা ভিজন লৈ আহিছে যে অসমখনক এটা নতুন দিশ দিয়াৰ নতুন পৰিকল্পনা আগবাঢ়িছে যুৱ চামক লৈ পেলাই। সেইকাৰণে তেওঁক হাত শক্তিশালী কৰিবৰ কাৰণে কংগ্ৰেছ দললৈ আহে।